এই গুৰু পূৰ্ণিমাৰ শুভ দিনটোত আমি এটা বিল্ডিং নতুন এটা বিল্ডিং কানৈ মহাবিদ্যালয়ত এটা নতুন সংযোজন কৰা হৈছে। সেই সংযোজন কৰাৰ দিনটোৰ সুযোগ লৈ ছাত্ৰ ছাত্ৰীসকলৰ আচলতে সুবিধাৰ্থে এইটো এটা আচলতে ট্ৰেনজিশ্যন পিৰিয়ড আমি এইবাৰ 4 নম্বৰ বৰ্ষটো আৰম্ভ কৰিবলৈ গৈছোঁ। এই সুবিধা লৈ মই আচলতে ছাত্ৰ ছাত্ৰীসকলক এইখিনি কথা জনাইছোঁ। তোমালোকে কোনো দুৰ্দুল্যমান অৱস্থাত থাকিব নালাগে। তোমালোকে যদি 3 বছৰীয়া ডিগ্ৰী কৰি সমাপ্তি কৰিব খোজা সমাপ্তি কৰিব পাৰা, 4 বছৰীয়া ডিগ্ৰী কৰিব পাৰা, আৰু 3 বছৰীয়া ডিগ্ৰীৰ পিছত 7.5 CGPA পোৱা মানে যে ডিগ্ৰী উইথ অনাৰ্ছ এণ্ড ৰিচাৰ্চ কৰিব লাগিব, সেইটো কথা নহয়। বহুতক কোনোবা মহাবিদ্যালয়ত কৈ দিয়া হৈ আছে যে তুমি 7.5 পালা, তুমি ডিগ্ৰী উইথ অনাৰ্ছ এণ্ড ৰিচাৰ্চে কৰিব লাগিব, এইটো নালাগে। সেইটো নহয়। 7.5 পোৱা মানে যিটো অপশ্যন লয় তেওঁ ল'ব, খালি মিনিমাম ৰিকুৱাৰমেণ্ট 7.5 লাগিব টু মানে কণ্টিনিউ উইথ ডিগ্ৰী উইথ অনাৰ্ছ এণ্ড ৰিচাৰ্চ। সেইটো কাৰণে 7.5 মিনিমাম লাগিব। কিন্তু এখন মহাবিদ্যালয়ে 7.5 হওঁতেই নিদিবও পাৰে, সেইটো মহাবিদ্যালয়ৰ স্বাধীনতা থাকিব। কিন্তু এটা কৰিবই লাগিব মহাবিদ্যালয়খনে যে 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমত নামভৰ্তি কৰাই কোনোবা মহাবিদ্যালয়ে যদি ভাবে আমি 3 বছৰতে সমাপ্ত কৰিম, সেইটো কিন্তু নহ'ব। সেইটো আইনৰ কথা আছে। তেওঁলোকক ইতিমধ্যে এডমিশ্যন দিয়া হৈছে 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম। যিসকলে 4 বছৰ কৰিম বুলি ভাবে তেওঁলোকক কিন্তু সুবিধাটো দিবই লাগিব। যিটো কানৈ কলেজত সেইটো কথা অহা নাই, কানৈ কলেজৰ এইটো সমস্যা নহয়। সৰু সৰু মহাবিদ্যালয়বিলাকে প্ৰশ্ন কৰিছে যে আমি 4 বছৰ ডিগ্ৰীটো নকৰিলে হ'বনে নাই। নকৰিলে হ'বনে নাইতো হ'ব, যদিহে ছাত্ৰ ছাত্ৰী কোনেও নিবিচাৰে। বিচাৰিলে কিন্তু দিবই লাগিব। আৰু তাৰ কাৰণে আমি ক্লাষ্টাৰ ছিষ্টেমত ইখন মহাবিদ্যালয় সিখন মহাবিদ্যালয়ৰ সহায় ল'ব পাৰিব। এই ক্ষেত্ৰত কানৈ মহাবিদ্যালয়ে হয়তো অগ্ৰণী ভূমিকা ল'ব লাগিব, আনক সহায় কৰিবলৈ। সহায় ল'বলৈ নহয়, সহায় কৰিবলৈ। আৰু আমি এটা বিশ্ববিদ্যালয়ে কিন্তু এটা কাম কৰিছোঁ। আমি বিশেষকৈ অট'নমাছ কলেজক কৰিব লাগিব নাই নাজানো, কিন্তু আমি যিবিলাক মহাবিদ্যালয়ৰ অসুবিধা হৈছে সন্ধিয়া সময়ত হ'লেও আমাৰ শিক্ষকে যিটো হাইব্ৰিড মোডত অনলাইন মহাবিদ্যালয়বিলাকক সহায় কৰিবৰ কাৰণে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলো প্ৰস্তুত হৈছে। সন্ধিয়া 2-এটা ক্লাছ পাৰ্টিকুলাৰ বিভাগে যোগাযোগ কৰিব, তেওঁলোকক সহায় কৰি দিব। এইটো তাত টকা পইচাৰ কথা নাই, গতিকে সেইখিনি কৰি দিব। কোনোবাই সুবিধা থাকিলে কানৈ কলেজে পইচা দিব বাৰু, ধনী ক'লে সেইটো বেলেগ কথা। কাৰণ কানৈ কলেজে যিটো সাহস কৰিছে ইউনিভাৰ্চিটিয়ে সাহস কৰিব পৰা নাই এতিয়ালৈকে। কাৰণ মই দেখিলোঁ যে বিভাগৰ বোৰেও সকলো বিভাগতে AC দিছে, AC লগাই দিছে। আমি কিন্তু আমাৰ বিশ্ববিদ্যালয়ে এতিয়াও সাহস কৰিব পৰা নাই। আমাৰ 300মান টিচাৰ আছে, 300 টিচাৰত আমি AC লগাব পৰা নাই। কেলে পৰা নাই? বৰ্তমানে আমাৰ 35 লাখ টকা বিল আহিছে লাইটৰ, 35 লাখ বিল পাৰ মাহ ইন জুলাই আগষ্ট। গতিকে আমি সেই সাহসটো কৰিব পৰা নাই। পিছত মুখ মেলি কিজানি বন্ধ হৈ যায়, সেইটো ভয়তে মই এতিয়ালৈকে কৰা নাই। গতিকে মই তেখেতক মই কৃতিত্ব দিছোঁ ইয়াৰ কাৰণে। কিন্তু এইটো এটা কিন্তু প্ৰত্যাহ্বান দেই, কাৰেণ্টৰ বিলখনৰ কাৰণে কিন্তু এইটো এটা ডাঙৰ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানটো কেনেকৈ কৰিব তাৰ কাৰণে কিন্তু এতিয়াই প্লেন কৰক। মই ৰাতি লাইট এটা থাকে, এতিয়া অল্টাৰনেটিভ লাইটৰ চিষ্টেম কৰিছোঁ ৰাতি। আমাৰ ৰাতি আচলতে বিশ্ববিদ্যালয়ত বহুত লাইট জ্বলি থাকে, সেইবোৰ এটা কথা। গতিকে এইখিনি কথা আমি চাব লগা হৈছে, কাৰণ বিদ্যুৎ আৰু লগতে বিদ্যুৎ ৰক্ষা কৰা। কানৈ মহাবিদ্যালয়ত মই ডক্টৰ শশীকান্ত শইকীয়াক দেখা পাওঁ যে মোৰ আচলতে ৰাতিপুৱা মই গা ধোৱাৰ পৰা ধৰি সকলো কাৰ্যসূচী অলপ আগতীয়াকৈ আনিছোঁ, কাৰণ জানো যে ইয়াত সময়মতে হ'ব। প্ৰায়ে কাৰণ অভিজ্ঞতাবোৰ মোৰ অসমত বিভিন্ন সভা সমিতিত অভিজ্ঞতাবোৰ বৰ ভাল নহয়, প্ৰায় পলম হয়। কোনো অনুষ্ঠানে 10টাত বুলিলে সাধাৰণতে 11:30 আৰম্ভ হয়। তেনেকুৱাই কাৰ্যসূচীবোৰ মই পাইছোঁ। গতিকে এইটো এটা তিতা অভিজ্ঞতা মোৰ। এই 4 বছৰ প্ৰায় মই অতিক্ৰম কৰিলোঁ উপাচাৰ্য হিচাপে। মোৰ এইটো এটা তিতা অভিজ্ঞতা। বিশেষকৈ সমাজ মানে ৰাজনৈতিক সভা হ'লেতো কথাই নাই, আপুনি এঘণ্টা আগত ওলাই যোৱাই মংগলজনক। কিন্তু সেইটো কৰিবলৈও বেয়া লাগে। শিক্ষা বিভাগৰ এজন মানুহ যদি সময়মতে তাত উপস্থিত নহয়, এইটো খুব বেয়া কথা। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ শিকিবলগীয়া কথা হ'ল কি, আমাৰ ছাত্ৰ ছাত্ৰী অনুষ্ঠিত কৰা অনুষ্ঠানবোৰ কিন্তু সাধাৰণতে পলম হয়। আৰু বিশেষকৈ বিশ্ববিদ্যালয়ৰ ৰাতি যেতিয়া অনুষ্ঠান অনুষ্ঠিত থাকে, ৰাতি মানে সন্ধিয়া বুলি কয়, আচলতে অনুষ্ঠানটোৰ শব্দটো ৰাতি লিখা নাথাকে, ৰাতি হয় আৰম্ভ। সন্ধিয়া নহয় কিন্তু ৰাতি আৰম্ভ হয়। আৰু সন্ধিয়া বুলি ক'লে 10 বজাৰ ভিতৰত শেষ হ'ব লাগে বা 9:30 মানত শেষ হ'ব লাগে, কিন্তু শেষ হয় প্ৰায় 2টামান বজাত ৰাতি। তেনেকুৱা পৰ্যায়লৈ যায়। গতিকে এই কথাবিলাক কিন্তু আমি লাহে লাহে শিকিব, ছাত্ৰ ছাত্ৰীসকলে শিকিব হ'ল। আমি কেতিয়াবা চাওঁ সমস্যাটোৰ সমাধানতকৈ আমি কেতিয়াবা এনেকুৱা পৰ্যায়লৈ যাওঁ, মই বেছি বহল কৰিবলৈ বিচৰা নাই, সমস্যাটো সমাধান হোৱাটো আমি নিবিচাৰোঁ, কিন্তু আমি সমস্যাৰ লগত জড়িত থকা ব্যক্তিসকলকহে আমি কেতিয়াবা এটেম্প কৰি লওঁ।
আচলতে আমাৰ সমস্যাটোৰ সমাধানটোহে আচল বেছি লক্ষ্য হ'ব লাগে তাৰ লগত জড়িত ব্যক্তিক সংশোধন কৰাটোহে আমাৰ লক্ষ্য হ'ব লাগে ব্যক্তিসকলক লক্ষ্য হ'ব নালাগে সেই ব্যক্তিসকল কেনেকৈ সংশোধন হয় কাৰণ যিকোনো অনুষ্ঠান ব্যক্তিৰ দ্বাৰাহে চলে সেইজন এজন মানুহেই হ'ব আৰু মানুহ কেতিয়াও 100% শুদ্ধ হোৱা মানুহ এতিয়ালৈকে পৃথিৱীত বিচাৰি পোৱা টান গতিকে মানুহক কেনেকৈ সংশোধন প্ৰক্ৰিয়াৰ দ্বাৰাই মানুহক লৈ সেই স্থানতে ৰাখি কেনেকৈ